নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু এইটো নটিফিকেশ্যন আহিছে আপোনালোকৰ UPSC ফালৰ পৰা আহিছে এক্সামিনেশ্যন 2019। টোটেল আপোনালোকৰ 160টা পোষ্ট আছে। 160টা পদৰ বাবে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যন মিলে। তো কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে, কেনেদৰে এপ্লাই কৰিব, মই সকলোখিনি জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো এইটো নটিফিকেশ্যন আহিছে আপোনালোকৰ UPSC ফালৰ পৰা আহিছে। তাত আপোনালোকৰ টোটেল 106টা পদ আছে আৰু তাৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। যিটো কয় আপোনালোকৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। লাষ্ট ডেট হৈছে 16 এপ্ৰিল। তো যোনখিনি বন্ধু বান্ধৱীয়ে কোৱালিফিকেশ্যন মিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিটো হ'ব আপোনালোকৰ কম্বাইণ্ড জিঅ' চাইণ্টিষ্ট এণ্ড জিঅ'লজিষ্ট এক্সামিনেশ্যন 2019। এক্সামটো হ'ব আপোনালোকৰ 29 জুন। ঠিক আছে, 106টা পোষ্ট ইয়াত আছে আপোনালোকৰ। জিঅ'লজিষ্ট গ্ৰুপ এ আছে, তাত 50 পোষ্ট আছে। জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, তাত এপ্লাই কৰিবৰ কাৰণে বয়স লাগিব 21ৰ পৰা 32 ভিতৰত হ'ব লাগিব, অৰ্থাৎ 21ৰ পৰা 32 বছৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব জিঅ'লজিকেল ছায়েন্স, বা আপোনালোকৰ যদি ইঞ্জিনিয়াৰিং আছে জিঅ'লজিকেলত তেতিয়াহ'লেও এপ্লাই কৰিব পাৰিব। 2 নম্বৰটো হৈছে জিঅ' ফিজিক্স গ্ৰুপ এ হয়। টোটেল পোষ্ট 14টা আছে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। তাৰ কাৰণে এজটো দিছে 21ৰ পৰা 32 বছৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ। আৰু যদি তাত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ MSc ডিগ্ৰী কৰা হ'ব লাগিব জিঅ'লজিকেলত, বা জিঅ' ফিজিক্সত আপোনালোকৰ MSc থাকিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ কেমিষ্ট গ্ৰুপ এ হয়। যদি আপোনালোকৰ কেমিষ্ট্ৰিত MSc বা কৰা আছে বা ইঞ্জিনিয়াৰিং কৰা আছে তেতিয়াহ'লে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব। 15টা পোষ্ট আছে। এইবিলাক হৈছে আপোনালোকৰ এক্সামিনেশ্যন, যিটো কয় APSC এক্সামৰ নিচিনা আপোনালোকৰ UPSC এক্সামিনেশ্যন হয়। তাৰপিছত আছে ইয়াত আপোনালোকৰ জুনিয়ৰ হাইড্ৰ'জলজিষ্ট চাইণ্টিষ্ট বি গ্ৰুপ এ 28টা পোষ্ট আছে চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বৰ্ডৰ কাৰণে। তাত আপোনালোকৰ বয়স লাগিব 21ৰ পৰা 35ৰ ভিতৰত লাগিব। তাত যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰি থৈছে জিঅ'লজি, বা আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী যদি আছে জিঅ'লজিকেলত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে 200 টকা দিব লাগিব। ST SC আৰু মহিলাসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। UPSC যিটো ৱেবছাইট আছে অফিচিয়েলি, মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম এডভাৰটাইজমেণ্টটো আৰু অনলাইন লিংক। তো 20 মাৰ্চৰ পৰা এপ্লাই চলি আছে, 16 এপ্ৰিললৈকে চলিব। যদি আপোনালোকে ইচ্ছা কৰে যিটো অফিচিয়েলি এডভাৰটাইজমেণ্ট হয়, মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিম, আপোনালোকে নিজে চাই ল'ব। আৰু মই আপোনালোকক ক'লোঁ যে যিটো লাষ্ট ডেট হৈছে 15 এপ্ৰিললৈকে আপোনালোকে পে'মেণ্টটো দিব পাৰিব। আৰু আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ জুনত হ'ব 28 তাৰিখে। ঠিক আছে, তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।